এয়া আমাৰ ৰাজীৱ ডেকাৰ কইনা যোৱাকালি বিবাহখন হৈ গ'ল আজি ৰিচিপশ্যন আছে গতিকে কইনাজনী ধুনীয়াকৈ সজাই আছে এই আৰ্টিষ্ট মেকআপ আৰ্টিষ্ট হয় কি নাম তোমাৰ শিখামণি দাস শিখামণি দাস ক'ত ঘৰ হয় মোৰ ইয়াতে ওচৰতে কোলহাটীতে তুমি সজাই দিছা ন যোৱাকালিও তুমি সজাইছিলা নেকি যোৱাকালি মই সজোৱা নাই যোৱাকালি মানে টাইমৰ অভাৱত সজোৱা যোৱা নহ'ল আজি গোটেইখিনি তুমি সজাই দিলা ন চাওঁ কইনাজনী মুখখন চাওঁ এয়া খুব সুন্দৰকৈ সজাই দিছে মুখখন ধুনীয়া লাগিছে কইনাজনী আৰু তুমি এই কিমান বছৰৰ পৰা শিকিলা মোৰ 1 বছৰ হ'ল 1 বছৰ হ'ল আৰু বহুত কেইজনী এনেকৈ মেকআপ কৰি দিলা নেকি আগতেও দিছা খুব সুন্দৰকৈ সজাইছা ধুনীয়া লাগিছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু তুমি কিবা চেনেল খুলিছা নেকি নাই আছে কিবা ক'বা নেকি তুমি এনেই তাৰমানে ৰাইজক কিবা ক'বা নেকি মোৰ চেনেলটো চাব ক'লে কি নাম আছিল চেনেলটো গতিকে চেনেলটো চাব খুব ধুনীয়া আৰ্ট কৰে আৰ্টিষ্ট মেকআপ আৰ্টিষ্ট হয় এই খুব ধুনীয়া লাগিছে কইনাজনী সজাই দিছে আজি বিয়া বুলি পেলাই আজি আচলতে ৰিচিপশ্যন হয় ৰিচিপশ্যনৰ কাৰণে সজাই দিছে খুব সুন্দৰ আজি আমাৰ ৰাজীৱ ডেকাৰ বিয়া ৰিচিপশ্যন উপলক্ষে মই ইয়াতে আহিছোঁ আৰু ইয়াৰ ল'ৰাৰ মায়েক হয় অনিমা দাস হয়নে অনিমা হয় আজি ল'ৰাৰ বিয়া গতিকে কইনাজনী সজাই আছে গতিকে মই কইনা সজোৱা আপোনালোকক দেখিবলৈ আহিছোঁ এয়া মোৰ লগৰী হয় ইয়াতে বহি আছে মঞ্জু দাস এয়া ৰাজীৱৰ ভতিজা ল'ৰা হয় এয়া গোটেইখিনি আহিছে ইয়াতে